নমস্কাৰ সকলোকে আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া সময় প্ৰায় 11:45 হ'ল। আজিৰ ব্লগটো মই এতিয়াহে আৰম্ভ কৰিছোঁ। ৰাতিপুৱাৰ সময়খিনি বহুত দৌৰা-দৌৰি হয়, হাজবেণ্ডো ওলাই যাবলগীয়া থাকে আৰু ল'ৰাও যিহেতু তাকো চাব লাগে, গতিকে ৰাতিপুৱাৰ সময়খিনি আচলতে মোবাইল হাতত ল'বলৈ সময়ে নহয়। তথাপিও এতিয়া কাম বন কৰি আজৰি হ'লোঁ, মানে ৰাতিপুৱাৰ কামখিনি। এতিয়া দুপৰীয়াৰ ভাত সাজ বনাম, তাৰ কাৰণে মায়ে অলৰেডি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিলে, মানে যি বনাম তাৰে মই দেখুৱাম বাৰু আপোনালোকক কি বনাম, তাৰে যোগাৰ কৰি আছে। মই ভাবিলোঁ ভিডিঅ'টো এইখিনিতে আৰম্ভ কৰি লওঁ। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু হঠাৎ এয়া আমাৰ প্লেনিং হ'ল যে আমি বেটাৰ কাৰণে কাপোৰ ল'বলৈ যাম, নাৰেংগী ফাৰ্ষ্ট ক্ৰাই। আহি পেলাই এয়া আমি প্ৰথমতে ষ্টলৰ কেইখন চালোঁ, এনেই চালোঁ আৰু ইয়াতে বহুত দাম কিন্তু দেই ফাৰ্ষ্ট ক্ৰাইত। তাৰপিছত এইকেইখন পালনা বুলি কয় নেকি, সেইকেইখনো চালোঁ, এনেই ভাল লাগিছে, কিন্তু জোখতকৈ অলপ বেছি দামটো, সেইকাৰণে থৈ দিলোঁ আৰু নল'লোঁ আমি। তাৰপিছত এখন চাইছিলোঁ, এইখন কিবা বিচনাত যেনেকৈ গাৰ্ড বুলি কয়, মই নামটো বিশেষ নাজানো দেই। তাৰপিছত আৰু যিখিনি ল'বলগীয়া আছিলে লৈ পেলাই আমি সেয়া বিল চিল দি পেলাই গুচি আহিলোঁ। আৰু আমি ভাবিলোঁ এনেই পানীখাইটিৰ ফালে অকণমান ওলাই যাওঁ বুলি, আৰু গৈ পেলাই চাওকচোন আমি ইমান ধুনীয়া জেগা এটা পালোঁ। ইমান ভাল লাগিছে মানে ইয়াতে মানে ৰৈ পেলাই। ব্ৰহ্মপুত্ৰখন মানে দূৰলৈকে একো দেখা নাপায়, আকাশ আৰু নদীখন প্ৰায় একেই হৈ আছে। এয়া আচলতে আমি আহি পালোঁ হাতীচিলা মন্দিৰ, পানীখাইটি হাতীচিলা মন্দিৰ। এনেই এপাক দৰ্শন কৰি যাওঁ বুলি আমি আহিলোঁ। মানুহজনে কেতিয়াও অহা নাছিলে, মই তেখেতক লৈ আহিলোঁ, বোলো এবাৰ চাই যাবা ব'লা। তেখেতেও বহুত ভাল পালে গৈ দৰ্শন কৰিলোঁ, কৰি আকৌ আমি সেয়া তেওঁলোক আছে। তাৰপিছত আমি আহিলোঁ, আকৌ সেই মানে ভিউটো চাই আছোঁ, আহিবলৈ মন যোৱা নাই, ইমান ভাল লাগিছে। তাৰপিছত আৰু কি কৰিব, উপায়টো নাই, আহিবই লাগিব, ঘৰতো যিহেতু কাম আছে। গতিকে আমি আকৌ তাৰ পৰা ঘূৰি আহিলোঁ। আহি থাকোঁতে ৰাস্তাটো চাওকচোন, ইমান মানে ঠাণ্ডা, ইমান ভাল লাগিছে, যেন সদায় যাম এইখিনিতে যদি ঘৰটো হ'লে হয়। বাৰু যি কি নহওক ঘৰ আহি পালোঁ, ঘৰ আহি পাই মায়ে কচু কাটি থৈছিলে, বইল হ'বলৈ দিছোঁ, ঢাকন মাৰি পেলাই বইল হ'বলৈ দিছোঁ। মানে কচুখিনি বইল কৰি বনালে নখজুৱাই বুলি কোৱা হয়। বইল কৰিও হৈ গ'ল, এতিয়া এইখিনি মানে পানীখিনিৰ পৰা টুকি পেলাই পানীখিনি পেলাই দিম। পানীখিনি দিলে একেই কথা হ'ব, খজুতি নহ'বৰ কাৰণে যিহেতু পানীখিনি পেলাই বইল কৰা হৈছিলে। তাৰপিছত এবাৰ শুকান মাছেদি কচু বনাম, তাৰমানে এইবাৰ শুকান মাছখিনি গৰম পানীত অকণমান উতলাই ল'ম, আৰু লৈ পেলাই আকৌ ঠাণ্ডা পানী দি ধুম কিন্তু দেই, ভালকৈ উতলা গৰম পানীত মানে বইল কৰা নিচিনাকৈ কৰি তাৰপিছত ধুই লৈছোঁ ভালকৈ। লৈ পেলাই এতিয়া সেই কেৰাহীখনতে অকণমান তেল দি পেলাই প্ৰথমতে মাছখিনি ভাজি ল'ম। ইমান মানে ৰঙচুৱাকৈ ভাজি ল'ম, আৰু মাছখিনি ভাঙিয়ে যায় আচলতে ধুই দিয়াৰ পিছত। ভাজি পেলাই আকৌ মানে এক্সট্ৰাকৈ কাঢ়ি থৈ দিম, তাৰপিছতহে আকৌ মানে তৰকাৰীখনত দিম। এয়া চাওকচোন ইমান ধুনীয়াকৈ ভাজ খাইছে, কেঁচা মাছৰ নিচিনাই লাগিছে। অকণমান বেছিয়ে ৰঙা হৈ গ'ল আজি মোৰ, তথাপিও বাৰু যি কি নহওক, এয়া মাছখিনি মই কাঢ়ি থ'লোঁ প্ৰথমতে। তাৰপিছত বিলাহী, পিঁয়াজ আৰু আদা নহৰু খুন্দি লৈছোঁ। তাৰপিছত এতিয়া সেই একেখন কেৰাহীতে অকণমান তেল দিছোঁ। তেলৰ পৰিমাণটো বৰ বেছিকৈও দিয়া নাই, কমকৈও দিয়া নাই, দি প্ৰথমতে সেই পিঁয়াজখিনি দিলোঁ, দি ভালকৈ লাৰি চাৰি তাতে এইবাৰ বিলাহীখিনি দিম। বিলাহীখিনি যেতিয়া অকণমান গলিব, আৰু মই ভিডিঅ'টো ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ যিহেতু, বিলাহীখিনি অকণমান গলি যোৱাৰ পিছত তাতে কচুখিনি দি দিম। কচুখিনি দি এবাৰ দুবাৰ আকৌ ভালকৈ লাৰি চাৰি দিম। লাৰি চাৰি দিয়াৰ পিছত তাতে সেয়া কুটি লোৱা আদা নহৰুখিনি, অকণমান হালধি, মানে প্ৰয়োজন অনুসৰি হালধি, সোৱাদ অনুসৰি নিমখ, অকণমান জালুক, আৰু অকণমান মই জিৰাও দিছোঁ দেই। জিৰা দিয়ে নে নিদিয়ে মই বাৰু ভালকৈ নাজানো, তথাপিও মই মোৰ ফালৰ পৰা দি দিছোঁ আৰু এড কৰি। খাবলৈ অৱশ্যে বেয়া হোৱা নাছিল, ভালেই হৈছে। তাৰপিছত আকৌ সেই অকণমান সময় ভাজি এনেকৈ ঢাকন দি ভাজিব লাগিব, মানে যিহেতু বাৰিষাৰ ছিজন নহয় জানো, গতিকে কচুখিনি অকণমান খজুৱাৰ চান্সটো থাকে, যদিও পানীখিনি পেলাই দিছোঁ। সেই গতিকে মানে একেবাৰে পানী শুহ যোৱালৈকে ভাজি থাকিব লাগিব ঢাকন দি। তাৰপিছত মই এনেকৈ অকণমান হেঁচিও দিছোঁ, যাতে মানে যিখিনি গোটা হৈ আছে সেইখিনি ভালকৈ মানে গলি যায়, আৰু সেনেকৈ দি পেলাই মানে তাৰপিছত শুকান মাছখিনি দি দিছোঁ, ভাজি থোৱা মাছখিনি। সেইখিনি দি আকৌ দুবাৰমান লাৰি চাৰি দিম, দি পেলাই আকৌ মই ঢাকন দি পেলাই থৈ দিম।
তাৰপিছত মোৰ ভাজি হৈ গ'ল আৰু ইয়াতকৈ বেছি আৰু শুকাব নোৱাৰিলোঁ। তাৰপিছত আহিলোঁ আকৌ এবাৰ ৰুম চফা কৰিবলৈ। বেটা যিহেতু উঠিলে আইতাকৰ ওচৰত দি আহিছোঁ। দি মই ভাবিলোঁ পটককৈ ৰুমটো চাফা কৰি লওঁ। আচলতে সৰু বাচ্ছা আছে যিহেতু বিচনাখন কেইবাৰ পাৰিব লাগে দিনটোত মানে হিচাপেই কৰিব নোৱাৰোঁ। আৰু মই মানে এই খুটমুট হৈ গ'লে বিচনাখন বৰ বেয়া পাওঁ। সেইকাৰণে আকৌ নতুনকৈ মানে উঠাই পেলাই আকৌ মই বাৰে বাৰে মানে পাৰিয়ে থাকোঁ। সেইকাৰণে দিনটোত মই মানে অতি কমেও 6-7 বাৰটো হৈয়ে যায় ৰাতি শোৱালৈকে। বহুত বাৰ মই মানে বিচনাই পাৰি থাকোঁ অকল। মোক তাকে মাহঁতেও কয় কিমাননো বিচনাখনকে পাৰি নাথাক। তথাপিও মানে পাৰোঁৱেই আৰু। পাৰি আকৌ সেই বেটাক আকৌ এখন এক্সট্ৰা বেডশ্বীট এখনো মই দি দিওঁ মাজতে। তাৰ ওপৰতহে তাক খুৱাওঁ মানে। তাৰপিছত এয়া ঠিক ঠাক কৰি মেলি আৰু ঘূৰি ফুৰি আহিলোঁ। আহি মই ভাবিছোঁ আপোনালোকক দেখুৱাওঁ যে ফাৰ্ষ্ট ক্ৰাইৰ পৰা আচলতে কি কি লোৱা হ'ল আমাৰ। গতিকে গোটেই পেকেটটো মই লৈ লৈছোঁ। এতিয়া মই আপোনালোকক দেখুৱাওঁ। ফাৰ্ষ্টতে এয়া উলিয়াই দিলে আচলতে পেকেটটোৰ পৰা। ছিলিকনৰ দুখন চামুচ আনিছোঁ। দুখন একেলগে আছিলে এটা পেকেটতে। আচলতে তাক খুৱাবৰ কাৰণে বেটাক তাৰমানে ষ্টীলৰ চামুচ ব্যৱহাৰ কৰিছিলোঁ, কিন্তু ভয় লাগে। হয়তো কেতিয়াবা মানে এনেকৈ হাত আঁতৰাই দিয়ে ন সি, গতিকে মানে তালুত লাগি যাব এনেকৈ দুখ বুলি ভয় থাকে। তো এইখনটো জানেই আৰু সকলোৱে ছিলিকনৰ মানে তালুত লাগিলেও দুখ নাপায়। গতিকে এই দুখন ল'লোঁ ফাৰ্ষ্টতে। তাৰপিছত বিশেষ একো লোৱা নাই বাৰু। বহুত বেছিতো একো ল'বলগীয়া নাছিলেও। তাৰ কাপোৰে মানে আমি লৈ থাকোঁ। কাপোৰ বহুত লাগে তাক। পটুককৈ ডাঙৰ হয় যিহেতু এতিয়া 6 মান্থ হৈছে। মানে এইখিনি সময়ত গ্ৰ'থটো বহুত জল্দি হয়। তাৰ কাৰণে কাপোৰ বহুত লাগে। এয়া ঘৰত পিন্ধিবৰ কাৰণে এনেকুৱা মানে টি চাৰ্ট টাইপৰ এনেকৈ ফ্ৰণ্ট অপেন হয়। ইয়াতে বাটন লগোৱা আছে। এই বাটন এনেকুৱা আকৌ মাৰিব পাৰে। এনেকুৱা লৈছোঁ আপুনি তিনিটা ছেট আছিলে। এখন বিলখন 3টা ছেট আছিলে। এইটো এটা আৰু এইটো এটা। এই 3টা একেলগে আছিলে। একেই আৰু ছেইম। এইকেইটা ৰাখিলোঁ। তাৰপিছত ল'লোঁ হাফ পেণ্ট দুটা। এই দুটা আচলতে ছেইমেই হয়, মাত্ৰ কালাৰ দুটা বেলেগ বেলেগ। এটা ব্লু কালাৰৰ আৰু এটা য়েল্ল' কালাৰৰ। আৰু এইফালে বেটাও আছে মোৰ লগত। সি চিঞৰ বাখৰ কৰি আছে, শুনিছেই চাগে আপোনালোকে। বাৰু যি কি নহওক এই দুটা ল'লোঁ। তাৰপিছত এটা এনেকুৱা টি চাৰ্ট ল'লোঁ হাফ স্লীভৰ। বাকী দুটা, এইটোতো শ্লীভলেছ আৰু এই দুটা হাফ স্লীভৰ দুটা টি চাৰ্ট ল'লোঁ। এইটো এটা আৰু এইটো এটা। বাছ ইমানখিনিয়ে আছিল ল'বলগীয়া। হ'ব আকৌ ডাঙৰ হ'ব আকৌ কিনিম, আকৌ ল'বই লাগিব। এতিয়াৰ কাৰণে এইখিনিয়ে ল'লোঁ। আচলতে আহি পালোঁ। আহি পোৱাৰ সময় হ'ল। আহি ভাত পানী খোৱা বোৱা হ'ল। মোৰ যিখিনি কৰিবলগীয়া কাম আছিলে গোটেইখিনি কৰি মেলি আজৰি হ'লোঁ। হৈ পেলাই ভাবিলোঁ আপোনালোকক দেখুৱাই লওঁ। এতিয়া আৰু নাই, সি হুলস্থুল কৰি আছে। তাক অলপমান চাই গধূলি চাহ আমাৰ খোৱা হৈয়ে গ'ল। ময়ো খালোঁ আৰু মা দেউতাকো দিলোঁ। তাৰপিছত এতিয়া কি কৰিব পাৰোঁ চাই লওঁ। চাগে ৰাতি ভাতেই বনাম আৰু ডাইৰেক্ট। এতিয়া অকণমান ৰেষ্ট কৰি লওঁ, ল'ৰাকো চাই লওঁ, মানে তাকো চম্ভালি লওঁ। তাৰপিছত মই ৰাতি ডিনাৰত কি বনাওঁ, যদি কিবা স্পেচিয়েল বনাওঁ মই আপোনালোকৰ লগত নিশ্চয়কৈ শ্বেয়াৰ কৰিম। চাই থাকিব।